গতিকে এই ৰূপালী জয়ন্তী বৰ্ষত আমি 200ৰো অধিক আমি ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈছে, ইয়াৰ লগতে জড়িত হৈছে আৰু ইয়াত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাগৰাকীও ছাত্ৰই উজলি উঠিছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী বৰ্তমান সত্ৰীয়া সংগীতেই হওক বা সংগীতৰ ক্ষেত্ৰত যি দখল হৈ আছে তাৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আমাৰ মুদিজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰি বহুকেইজন ছাত্ৰই নিজাববীয়াকৈ স্কুল খুলি বৰ্তমান গুৰু সংস্কৃতিৰ প্ৰসাৰত ভৰ্তি হৈ আছে আৰু আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি কেতিয়াও কোনোদিনেই ছাত্ৰ ছাত্ৰী বিচাৰি বেনাৰ বা প্ৰচাৰ চলোৱা নাছিলোঁ। তাৰ মাজেদিও আজি 200 বা 250 ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত সংযুক্ত হৈ আছে। কেৱল মাত্ৰ আমাৰ ইয়াত যি গুণগত শিক্ষা প্ৰদান কৰা হয় সেই গুণগত শিক্ষাৰ ওপৰত ভিত্তি কৰিয়ে আমি আমাৰ সমল হিচাপে আগবাঢ়ি গৈ আছোঁ আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ ইয়াৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। আজি ভালে সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈ নৃত্য গীত বাদ্য সমাহাৰ ঘটিছে। ডক্টৰ সাৰংগপাণি বৰদলৈ তেখেত এগৰাকী বিশিষ্ট গৱেষক, তেখেতে আজি শুভ উদ্বোধন কৰিছে। আমাৰ শ্ৰীযুত জয়ন্ত নাথদেৱক আমি আজি সংস্কৃতি সাধনা বঁটা প্ৰদান কৰিছোঁ। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ক্ষেত্ৰতে নিজা দক্ষতাৰে এই গুৰু সংস্কৃতিক বা সত্ৰীয়া সংগীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধহস্ত। গতিকে এই ৰূপালী জয়ন্তী বৰ্ষত আমি 200ৰো অধিক আমি ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈছে, ইয়াৰ লগতে জড়িত হৈছে আৰু ইয়াত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাগৰাকীও ছাত্ৰই উজলি উঠিছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী বৰ্তমান সত্ৰীয়া সংগীতেই হওক বা সংগীতৰ ক্ষেত্ৰত যি দখল হৈ আছে তাৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আমাৰ মুদিজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰি বহুকেইজন ছাত্ৰই নিজাববীয়াকৈ স্কুল খুলি বৰ্তমান গুৰু সংস্কৃতিৰ প্ৰসাৰত ভৰ্তি হৈ আছে আৰু আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি কেতিয়াও কোনোদিনেই ছাত্ৰ ছাত্ৰী বিচাৰি বেনাৰ বা প্ৰচাৰ চলোৱা নাছিলোঁ। তাৰ মাজেদিও আজি 200 বা 250 ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত সংযুক্ত হৈ আছে। কেৱল মাত্ৰ আমাৰ ইয়াত যি গুণগত শিক্ষা প্ৰদান কৰা হয় সেই গুণগত শিক্ষাৰ ওপৰত ভিত্তি কৰিয়ে আমি আমাৰ সমল হিচাপে আগবাঢ়ি গৈ আছোঁ আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ ইয়াৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। আজি ভালে সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈ নৃত্য গীত বাদ্য সমাহাৰ ঘটিছে। ডক্টৰ সাৰংগপাণি বৰদলৈ তেখেত এগৰাকী বিশিষ্ট গৱেষক, তেখেতে আজি শুভ উদ্বোধন কৰিছে। আমাৰ শ্ৰীযুত জয়ন্ত নাথদেৱক আমি আজি সংস্কৃতি সাধনা বঁটা প্ৰদান কৰিছোঁ। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ক্ষেত্ৰতে নিজা দক্ষতাৰে এই গুৰু সংস্কৃতিক বা সত্ৰীয়া সংগীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধহস্ত হৈ আছে। গতিকে এই ৰূপালী জয়ন্তী বৰ্ষত আমি 200ৰো অধিক আমি ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈছে, ইয়াৰ লগতে জড়িত হৈছে আৰু ইয়াত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাগৰাকীও ছাত্ৰই উজলি উঠিছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী বৰ্তমান সত্ৰীয়া সংগীতেই হওক বা সংগীতৰ ক্ষেত্ৰত যি দখল হৈ আছে তাৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আমাৰ মুদিজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰি বহুকেইজন ছাত্ৰই নিজাববীয়াকৈ স্কুল খুলি বৰ্তমান গুৰু সংস্কৃতিৰ প্ৰসাৰত ভৰ্তি হৈ আছে আৰু আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি কেতিয়াও কোনোদিনেই ছাত্ৰ ছাত্ৰী বিচাৰি বেনাৰ বা প্ৰচাৰ চলোৱা নাছিলোঁ। তাৰ মাজেদিও আজি 200 বা 250 ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত সংযুক্ত হৈ আছে। কেৱল মাত্ৰ আমাৰ ইয়াত যি গুণগত শিক্ষা প্ৰদান কৰা হয় সেই গুণগত শিক্ষাৰ ওপৰত ভিত্তি কৰিয়ে আমি আমাৰ সমল হিচাপে আগবাঢ়ি গৈ আছোঁ আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ ইয়াৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। আজি ভালে সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত সংযুক্ত হৈ নৃত্য গীত বাদ্য সমাহাৰ ঘটিছে। ডক্টৰ সাৰংগপাণি বৰদলৈ তেখেত এগৰাকী বিশিষ্ট গৱেষক, তেখেতে আজি শুভ উদ্বোধন কৰিছে। আমাৰ শ্ৰীযুত জয়ন্ত নাথদেৱক আমি আজি সংস্কৃতি সাধনা বঁটা প্ৰদান কৰিছোঁ। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ক্ষেত্ৰতে নিজা দক্ষতাৰে এই গুৰু সংস্কৃতিক বা সত্ৰীয়া সংগীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধহস্ত হৈ আছে।